আৰু এইবোৰ সিদ্ধান্তৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনীতিত অস্বীকাৰ কৰাটো অসম্ভৱ। এইবাৰ আৰামছে নতুন মুখে স্থান পাব। আৰু কোন হ'ব নতুন মুখ সেইটো এটা বেলেগ কথা, কিন্তু এইবাৰ বেছি সংখ্যক নতুন মুখক যে প্ৰাধান্য দিব ইতিমধ্যে নিশ্চিত হৈছে। আৰু কোনে নিৰ্বাচন খেলিব কোনে নেখেলিব এই সিদ্ধান্তটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই ল'ব। যদিও নিয়ম মাফিক দলৰ পৰা এপ্ৰুভেল থাকিব সেইটো বেলেগ কথা, সভাপতি লিখি দিব সেইটো বেলেগ কথা, কিন্তু গোটেই ৰাজনৈতিক যিটো কৌশল প্ৰস্তুত কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমি আজিয়েই কৈ থলো। আৰু ইয়াৰ উদাহৰণ আমি আপোনালোকক জনাম কেনেকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ 22টা সমষ্টিত নতুন মুখৰ সন্ধান কৰিছে বা নতুন মুখক নিৰ্বাচিত কৰি আনিব তাৰ সকলোবোৰ ৰূপৰেখা প্ৰস্তুত কৰি তুলিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমৰ 22টা নতুন সমষ্টি হৈছে আৰু বিজেপিয়ে মুকলিভাৱে কৈছে যে মিয়া অধ্যুষিত 23টা সিট তেওঁলোকে বাদ দিছে। আৰু এই মিয়া সিটকেইটা বাদ দিয়াৰ পিছত বিজেপিয়ে 103টা সমষ্টিক লৈ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিছে আৰু তাৰ ভিতৰত অৰ্থাৎ 103টাৰ ভিতৰত 22টা সমষ্টিত নতুন মুখ হ'ব এইবাৰ। আৰু কোন কোন নতুন মুখ হ'ব মই আপোনালোকক ভিডিঅ'টো দেখুৱাম, তাৰপিছত নিজে সিদ্ধান্ত ল'ব কোন কোন হ'ব পাৰে কোন কোন সমষ্টিত। যিহেতুকে আমি টিহু সমষ্টিৰ বাসিন্দা বা নতুনকৈ আমি টিহু সমষ্টিত অন্তৰ্ভুক্ত হৈছো, সেইকাৰণে আমাৰ দৃষ্টিভংগীও আমি আপোনালোকক ইতিমধ্যে জনাই থৈছো। এইবাৰ টিহু সমষ্টিত যে চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰণে চূড়ান্ত প্ৰত্যাহ্বানজনক হৈ পৰিছে তাৰ নেপথ্যৰ কথা এইবোৰ আছিল। গতিকে প্ৰথমতে ভিডিঅ'টো চাওক, কথাবোৰ শুনক, শেষৰ ফালে কি কৌশলগতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবোৰ কৈছে শুনকচোন। এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে, কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2ৰ ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে। সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। গতিকে ইয়াত আৰু ক'বলগীয়া বৰ বিশেষ নাই, একদম স্পষ্টভাৱে কোৱা হৈছে যে মানে কোনো বিধায়কৰ টিকট কটা নাযায়। কেনেকৈ টিকট কটা যাব, কাৰণ তেওঁলোকৰ সমষ্টিকেইটা নায়েই। কি বুজাইছে তেওঁলোকৰ টিকট কটা নাযায় অথচ 22টা সমষ্টিত নতুন মুখক অগ্ৰাধিকাৰ দিব। মানে কি, যিকেইজন বৰ্তমানৰ বিধায়কে তেওঁলোকৰ সমষ্টি ডিল লিমিটেশ্যনৰ নামত হেৰুৱাইছে তেওঁলোকে নতুনকৈ তাত বিধায়কৰ টিকট নাপায় বা নিৰ্বাচন খেলিব নোৱাৰে। এই কথাটো বুজোৱা হোৱা নাই নে? তেওঁলোকৰ বিপৰীতে তাত নতুন যুৱক বা যুৱতীক অগ্ৰাধিকাৰ দিয়া হ'ব। গতিকে এই কথাবোৰ চাই চিতি আমি এটা কথা জানো যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনক গুৰুত্ব এইকাৰণে দিছে, নতুন নহ'লে পুৰণাখিনি একো কৰিব নোৱাৰে। ইতিমধ্যে পুৰণাখিনিৰ ওপৰত মানুহ বীতশ্ৰদ্ধ হৈ পৰিছে, যেনে চন্দ্ৰমোহন পাটোৱাৰীৰ ওপৰত বীতশ্ৰদ্ধ হৈ পৰিছে। 85 চনৰ পৰা মন্ত্ৰী হৈয়ে আছে, একোডাল কৰা নাই। তেওঁ মানে ক'ব পৰাকে কোনো ঐতিহাসিক কাম কাজ একো কৰা নাই। গতিকে তেনেলোকে ওপৰত যিমানেই ফিটিং নাথাকক এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ বিকল্প মানুহৰ সন্ধান কৰিছে। গতিকে শেষত এটা কথাই কওঁ, এই 22টা সমষ্টিত কোন হ'ব অংকটো নিজে কৰক। আমি কেৱল টিহু সমষ্টিৰ এখন ফটো দেখুৱাব খুজিছোঁ। এই ফটোখন হ'ল আপোনাৰ বছৰৰ প্ৰথম দিনটোৰ ফটো আৰু মুখ্যমন্ত্ৰীৰ লগত থকা ল'ৰাজন হ'ল ত্ৰিনয়ন বৰ্মন। তেওঁ 26ৰ বিধানসভা নিৰ্বাচনত টিহু সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে ইতিমধ্যে যুদ্ধং ধিং ৰূপত সমষ্টিৰ গলিয়ে গলিয়ে সোমাই পৰিছে। গতিকে এই ফটোখনৰ হাঁহিটো বা এই ফটোখনৰ ইংগিতে বহুত কথা হয়তো আপোনালোকক বুজাব, আপোনালোকে নিজৰ মতে বুজিব। আৰু শেষত এটা কথাই ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা, দূৰদৰ্শিতা বা ৰাজনৈতিক বিচক্ষণতা কৌশল অদ্বিতীয়। ধন্যবাদ। জয় অসম।